তলৰ মানে গোটেইখন সোমাই গ'ল লুকুৱাই দিয়ে ভাল হ'ব তাৰ হেৰি নাই বুলি কৈছে নাই 1-0 ফোন কৰা হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ মোৰ ভাল আপোনালোকক কেনেকুৱা জনাব আপোনালোকে যিটো ভিডিঅ' দেখিলে সেইটো ভিডিঅ' এটা হৈছে মোৰ জীৱনৰ আটাইতকৈ দুখ লগা এটা সময় আৰু মোৰ জীৱনৰ আটাইতকৈ এটা বেয়া লগা দিন সেই দিনটো আছিলে 24 তাৰিখ 7 মাহ আপোনাৰ এনেকুৱা এটা দিন আছিলে মই যিটো দিন মানে মই কেতিয়াও ভবা নাছিলোঁ কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ সেই দিনটো যে এনেকুৱাও মোৰ এটা দিন আহিব বুলি মই 10 টকাৰ এটা পইচাৰ কাৰণে মই বেলেগক ভৰিত ধৰিবলগীয়া হৈছিল 10 টকাৰ পইচাৰ কাৰণে মই কান্দিবলগীয়া হৈছিল এনেকুৱা দিন মোৰ আহিলে ভৱিষ্যতে কেতিয়াও এনেকুৱা দুৰ্ঘটনা বা এনেকুৱা ঘটনা মোৰ জীৱনত নহওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে মোৰ এনেকুৱা বা মোৰেই নহওক যাৰে নহওক যে এনেকুৱা ঘটনা নেক্সট টাইম যেন কাৰো জীৱনলৈ নাহক গতিকে ঘটনাটো কৈ আছোঁ ঘটনাটো এনেকুৱা ধৰণৰ মই মোৰ ঘৰ হৈছে ঢকুৱাখানাৰ পৰা মই মানে কি মোৰ এই অটোখনত এইখন এক্সিডেণ্ট হৈছিলে এইখন এক্সিডেণ্ট বুলি নহয় আচলতে মোৰ ভুলৰ কাৰণেও হোৱা নাছিলে অকস্মাত কিবা এটা কেনেকৈ হৈ গ'ল কি হৈ গ'ল মই নিজেই ক'ব নোৱাৰা হৈ গ'লোঁ মানে আচলতে মই আহিছিলোঁ ঢকুৱাখানাৰ পৰা ব্লকৰ ওচৰৰ পৰা আহি আছিলোঁ ব্লকৰ ওচৰৰ পৰা আহি থাকোঁতে ধুনীয়াকৈ আহি আছোঁ আৰু মদ পানী মানুহে কৈছে খাইছে বুলি কিন্তু দিনত মানুহক কোনোবাই 11 বজাত মানুহে মদ খায় নেকি মদ পানী নাখাওঁৱেই কিন্তু এটা কথা হ'ল যে কি আহি আছিলোঁ আহি থাকোঁতে মোৰ মানে পাছফালে গাড়ীখনৰ পাছফালে এইফালে চাইডবিলাক ইয়াত মানে ধুনীয়াকৈ মানে মোৰ হেৰি এটাও আছে ডিকি এটাও আছে এই ডিকিটোত মানে কি মই বস্তু ভৰাই আনিছিলোঁ চাউল 3 বেগ এনেকৈ 4 বেগ 5 বেগ মানে চাউল 3 বেগ আনিছিলোঁ আৰু এনেকৈ হলিষ্টত নেমা চেমা এনেকৈ কৰি পিনে মোটামুটি গাড়ীখন মানে মানুহ বহিব পৰা জেগা নাছিলে যাৰ বস্তু আনিছিলোঁ সেই মানুহ দুগৰাকী মোৰ ওচৰৰে এজনী মই জেঠাই বুলি মাতোঁ এজনী মোৰ বৰ্ডো হয় একেখন গাঁৱৰে বুলি ক'ব পাৰি দুজনী মানুহজনী মই এইফালে এজনী আৰু এইফালে এজনী মই বহাই আনিছিলোঁ আৰু এইফালে মাজত মই এনেকৈ বহাই আনিছিলোঁ বহাই আনোতে কি হ'ল পাছফালৰ পৰা এখন ডাম্পাৰ আহি আছিলে পুৰা স্পীড তাৰপিছত মানে সেই ৰাস্তাটো মানে কি হয় জাষ্ট মানে কি সেই পুলটোৰ পৰা অকণমান জাষ্ট মানে কি 50 মিটাৰমান পুলটোৰ মাজত ইফালে 50 মিটাৰ বেয়া ইফালে 5 মিটাৰ বেয়া এনেকৈ সেইডোখৰ বেয়া মানে তাৰপাছত আকৌ পিছ দিয়া ৰাস্তা সেই পিছ দিয়াডোখৰ মই জাষ্ট উঠিব লৈছোঁ মানে মই গ্লাছত দেখি আছোঁ যে ডাম্পাৰখন স্পীড আহি আছে মই ডাম্পাৰখন ছাইড দিয়াটো মই দিলে ভাল হ'ব বুলি মই এখন ছাইড দি দিলোঁ ছাইড দিয়াৰ লগে লগে মানে যিটো মানে ছাইডত খাল আছিলে খালটোৰ ফালে এইখন মোৰ অলৰেডি এইখন ছাইডতে আছে ন ছাইডলৈ গুচি আহিলে এইখন অহাৰ পাছত ছাইডলৈ এইখন যেতিয়া আহিলে মই মানে কি এই যিজনী মানুহ কি মোৰ সোঁফালে বহি আছিলে সেই মানুহজনীয়ে ক'লে কি সিহঁতৰ কিবা এটা বস্তু পৰিলে বুলি মানে কি এটা শব্দ কৰিলে খেলেংকৈ শব্দ এটা কৰিলে বস্তুটো একো পোৱা নাছিলে বস্তু জাষ্ট মানে কি মোৰ পাছফালে এটা লোহাৰ আছিলে লোহাৰ মানে কি এনেকৈ জাম্পিঙত খিলিংকৈ শব্দ এটা কৰিলে সেই শব্দটো কৰোঁতে মানে কি হ'ল এই মানুহজনে ভাবিলে কি মোৰ মানে কি মই তাক মানে মাতোঁ জেঠাই ভাবিলে কি যে কিবা এটা বস্তু সিহঁতৰ বস্তু পৰিলে বুলি মই যেতিয়া মানে এইফালে ঘূৰি চাই দিলোঁ কি পৰিলে বুলি লগে লগে মোৰ বাওঁফালে থকা মানুহজনী আৰু সোঁফালে থকা মানুহজনী দুজনী বস্তু কি পৰিলে বুলি ঘূৰি চাই দিলে চাওঁতে কি হ'ল মোৰ বস্তুটো মানে কি মনটো ড্ৰাইভাৰ হৈ গুচি গ'ল না মই কি বস্তু পৰিলে চাব লাগিব যিমান যি হ'লেও গৈছোঁ যদি ঘূৰি চাইছোঁ চাওঁতে কি হ'ল এইফালত যি মানুহ যেতিয়া মানে কি এইফালে যি মানে মানুহ বহি আছিলে বাওঁফালে যি মানুহ বহি আছিলে মানুহজনী কি হ'ল ঘূৰি চাওঁতে মানে কি এইফালে ঘূৰি চাই দিলে ঘূৰি চাওঁতে কি হ'ল এই হেণ্ডেলডাল মানে কি ফচি গ'ল মোৰ তাতে বহুত ফচি গ'ল মানে পেটত ফচি গ'ল ফচাৰ পাছত কি হ'ল সেই মানে কি ৰাস্তাটোত মানে কি পানী যোৱা লিক এটা আছিলে সৰু সেই লিকটোত মানে কি মোৰ চকাটো পৰি গ'ল পৰি যাওঁতে মই এখন মানে কি ওপৰলৈ বিচাৰিছোঁ আনিবলৈ সেইখন কিন্তু মই আনিব পৰা নাই এইখন কেলৈ কাৰণ এইফালে বহি থকা মানুহজনী অলপ শকত আছিলে এইফালে মানুহজনী ইমানখিনি মানুহ নহয় দুজনী সহজ মানুহ তাৰপাছত যি হ'ল বুলি মানে কি মই খুব মানে হেণ্ডেল মানে টানিছোঁ হেণ্ডেলতে হেণ্ডেল
এনেকৈ মানে খুব মানে এনেকৈ মানে টানিছোঁ মানে এইফালে লাহে বহি আছিলে না এইডোখৰত মানে কি এইডোখৰ বস্তুটো মানে কি এটা গাত লাগি গৈছে মানে যিটো মাইকী মানুহ বহি আছে মানে অলপ প্ৰব্লেম হৈ যায় ন সেইকাৰণে মানে কি হয় মোক তাত লাগি ধৰিলে ধৰাৰ কাৰণে মানে কি আৰু জোৰ দিব নোৱাৰিলোঁ মানে লিক মানে কি বালি আছিলে নিউ মাটি তাত দিয়া আছিলে সেইকাৰণে মাটিটো মানে পাছফালটো শ্লিপ মাৰি দিলে শ্লিপ মাৰি পাছফাল লোট আছিলে লোট মানে লোট থোৱাৰ কাৰণে কি হ'ল মানে ইফালে প্ৰেছাৰ লৈ পিনে গাড়ীখন পাল্টি মাৰি দিলে এই যিটো খাল মই আপোনালোকক দেখাইছোঁ এতিয়া এই খালটোত মানে কি হয় বহুত দ আছিলে তাৰ আগতে খুব বেটকাই চেটকাই ধেৰ মানে বহুত হাবি আছিলে বেটকাই আছিলে কলগছ এনেকুৱা আছিলে মানে বহুত দ খালটো বহুত দ তাত মানে কাঠ পৰি আছিলে সেই কাঠডালত গাড়ীখন মুঠ 4-5 পাল্টি খাই পিনে পৰি গ'ল পৰি যোৱাৰ পাছত মোৰ মানে কি যিজনী মানে বাওঁফালে মানুহজনী বহি আছিলে সেই মানুহজনীয়ে এক পাল্টি খাওঁতে মানে সেই বৌজনী এক পাল্টি খাওঁতে গাড়ীখনৰ পৰা ওলাই গুচি গ'ল ভাগ্য ভাল তেওঁ মোৰ লগত পানীত নপৰিলে আমি তিনিটাৰ পৰা হ'লে মানে কোনোবা এটা মানুহ সেইদিনাখন মানে এটা স্পট ডেথ হৈ যায় তাৰপিছত মই যেতিয়া মানে পানীত বাগৰি পৰিলোগৈ পৰাৰ পাছত মানে কি হ'ল মই মোৰ ওপৰত এই আমাৰ মানে জেঠাইজনী মোৰ তলত মানে উল্টা পুল্টা খাই পিনে পানীত পৰিছোঁ মোৰ তলত একেবাৰে মোৰ জেঠাইজনী ইমান পানী সোমাইছোঁ মানে মই কি প্ৰকাৰ মানে কি মই ওপৰত যেতিয়া হেণ্ডেলৰ লগত ধৰি থাপ মাৰি মই ধৰি পিনে ওলাই গুচি আহিলোঁ বাহিৰলৈ তাত ইজনী মানুহটো ভিতৰত সোমাই আছে তাইক উলিয়াব লাগিব উলিয়াই পিনে মই ধৰি মোৰ তাৰপাছত মানে কি মানুহ আহিলে অহাৰ পাছত ধৰি মেলি লৈ যোৱা মানে কি ওপৰত দাঙি আনি ৰাস্তাৰ ওপৰত লৈ গ'ল আৰু নিয়াৰ পাছত মই সেই তাতে মানে কি চেঞ্চলেছ হৈ গ'লোঁ মানে কি ক'ব নোৱাৰা হৈ গ'লোঁ মাথাটো দুখ পালোঁ ভৰিত দুখ পালোঁ মানে ভৰিবিলাক ফ্ৰেকচাৰ হ'ল কিন্তু গাত অকণ তেজ বোলে অকণ এটা হেৰি নাই তেজ ওলোৱা নাই ঘাঁ অকণ লগা নাই একো হোৱা নাই কিন্তু জাষ্ট মানে কি মাথাত দুখ পোৱাৰ কাৰণে মানুহটো চেঞ্চলেছ হৈ গ'লোঁ আৰু মানে কি ভৰি এটা এই বাওঁ ভৰিটো ফ্ৰেকচাৰ হ'ল মানে কি হিৰবিলাক উল্টা হৈ গ'ল তাৰপিছত বুকুত দুখ পালোঁ অলপ মানে এই বুকুত দুখ পালোঁ অলপ এতিয়া মানে কঁকালটো মানে অলপ বিষায় এতিয়া তাৰপিছত ক'ব নোৱাৰা হৈ গ'লোঁ মোৰ লগে তাত মানে মোৰ আমাৰ ভিনদেউহেঁত আছিলে ভিনদেউহেঁত ট্ৰিটমেণ্ট কৰিলে মানে কি গাড়ী চাই উলিয়াই পিনি মানে ঘৰ চৰ মানুহ মাতি পিনে ঢকুৱাখানা মেডিকেল লৈ গুচি গ'ল ঢকুৱাখানা মেডিকেল ডক্টৰে ক'লে কি ইয়াত নোৱাৰিম আমি বহুত ৰিস্কি আছে লগে আমাক ডিব্ৰুগড়লৈ মানে কি হেৰি কৰি দিলে মানে কি ৰেফাৰ কৰি দিলে ডিব্ৰুগড়লৈ নি আমি কি কৰিলোঁ ডিব্ৰুগড়ত হেৰিটোৱে ক'লে আমাক মানে এম্বুলেঞ্চ ড্ৰাইভাৰজনে ক'লে কি ডিব্ৰুগড়ত নেপাবলৈও আছে আপোনালোকে প্ৰথম ধেমাজিত ভৰাই লওক ধেমাজিত ভৰালে ধেমাজিত ভৰাই কাৰণে পাইপ চাইপ লগাই পিনে মানে পানীখিনি সোমাই আছে বুলি চেক কৰিলে পানীখিনি উলিয়াই দিলে তাৰপিছত আপোনাৰ তাত ৰখালে এদিন ৰখাৰ পিছত মানে কি মই ভাল নাপালোঁ মানে তাতে 2-4 দিনমান থাকিলোঁ ধেমাজিতে ভাল পালোঁ গোটেই কাহিনীটোত মানে কি হয় গোটেই কাহিনীটো মানুহে কিছুমানে কৈছে কি মদ খায় বহুত স্পীড চলায় বহুত কিবা কৰে এখন টমটম কিমান স্পীড যাব পাৰে আপোনালোকে নিজে কওকচোন আপোনালোকে এইখন টমটম হাইষ্ট স্পীড যায় 55টো বাৰু মানুহৰ স্পীড হ'ল নেকি এইখন এই গাড়ীখনৰ মেইন বস্তুটো হৈছে কি এই গাড়ীখনৰ স্পীডটো যায় অকল 55 এই গাড়ীখন বাৰু 70-80 যাব পাৰে নেকি যিখন গাড়ী লিমিটে আছে 55 নুঠেগৈ গৈ পিনে খুব বেছি 52 বা 53 উঠে সেই গাড়ীখন বাৰু কেনেবাকৈ কোনো পধ্যে 70-80 কোনো পধ্যে এখন গাড়ী যাব নোৱাৰে কেতিয়াও যোনজনে মানুহে কিছুমানে কৈছে ইমান স্পীড চলাই আৰে স্পীড এখন গ'লেহে চলাব তাৰপিছত যি হ'ল তাৰপিছত মানে কি পইচা পাতিটো বহুত মানে প্ৰব্লেম হৈ গ'ল মানে পইচা লাগে কিবা লাগে তাৰপিছত মোৰ হাততো মানে পইচা নাছিলে বেংকত পইচা আছিলে মই বেংকতো যাব নোৱাৰোঁ কোনো পধ্যে 4 মাহ বেড ৰেষ্ট দিছে ৰেষ্ট ৰাখিলে ঘৰত কোনে খুৱাব হয় নাই বাৰু তাৰপিছত গুচি আহিলোঁ মেডিকেলৰ পৰা ৰিলিজ লৈ আহিলোঁ আৰু তাৰ পাছৰ কাহিনীটো মই কৈ আছোঁ মানে কি হ'ল এতিয়া মানে কি হয় বাৰু কিছুমান মানুহে বহুত ভালকৈ মানে মোক ৰেছপণ্ড কৰিছে মানে দেই বহুত ভালকৈ মানে মোক সহায় কৰিছে চবেই চিনি পায় গাড়ীখন মোৰ লক্ষ্মী গাড়ী চবেই চিনি পায় মোক চিনি নাপালোঁ গাড়ীখন চিনি পায় গাড়ীখন চিনি পালোঁ মোক চিনি পায় এনেকুৱা ধৰণৰ বস্তুটো মানে তাৰপিছত আৰু এটা কথা যিখিনি মানুহে মোক এক্সিডেণ্টৰ সময়ত ইমান বিপদৰ সময়ত মোক মনে প্ৰাণে সহায় কৰিলে যিখিনি মানুহে মোক টকা দি সহায় কৰিলে এজন মানুহে নাম মই নক'লেও নোৱাৰিছোঁ মানে ঘৰৰ ওচৰৰে তেওঁতো বহুত সহায় প্ৰতিদিনাই মানে ফোন কৰিলেতো সহায় কৰেই কিন্তু বহুত ধন্যবাদ আপোনালোকক এজন মানুহে মোৰ চিনাকি কিন্তু বিশেষ ইমান ঘৰুৱা সম্পৰ্ক নাই তথাপিও তেওঁ মোক জিপে কৰি দিলে বহুত ধন্যবাদ তেওঁকো যিখিনি মানুহে মোক এই জীৱনটো আকৌ ঘূৰাই দিলে বহুত ধন্যবাদ আৰু বিশেষকৈ আমাৰ
মোক এক্সিডেণ্টৰ সময়ত যিখিনি মানুহে গাড়ী চাড়ী উঠাই মেলি যিখিনি মানুহে সহায় কৰিলে সেইটোকে বহুত ধন্যবাদ। আপোনালোক নথকালে আজি চাগে মই জীয়াই নাথাকিলে। আপোনালোকক মই বহুত বহুত অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু মোক যিখিনি মানুহে একো বিনা স্বাৰ্থত যিখিনি মানুহে মোক সহায় কৰিলে সেইখিনি মানুহকতো মই কিদৰে মই সেৱা কৰিম মই নিজে ভাবি আজি পোৱা নাই। বিনা কাৰণত যিখিনি মানুহে মোক একাউণ্টবিলাক পইচা পঠিয়াই দিলে, যিখিনি মানুহে বিনা কাৰণত মোক সহায় কৰিলে সেই মানুহখিনি মই মোৰ অন্তৰৰ পৰা আশীৰ্বাদ, মোৰ অন্তৰৰ পৰা হিয়া ভৰা মৰম যাচিলোঁ। আপোনালোকে এনেকুৱা মানুহ আছে কাৰণে আজি পৃথিৱীখন জীয়াই আছে। এনেকুৱা মানুহ আপোনালোক আছে কাৰণে আজি পৃথিৱীখন ইমান ধুনীয়া হৈ আছে। আৰু আপোনালোক জীয়াই আছে কাৰণে আজি 10টা মানুহ জীয়াই আছে পৃথিৱীত। তাকে কৈ মই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকক মই এই ভিডিঅ'টো বনাম বুলি ভাবিয়ে আছিলোঁ। আপোনালোকৰ নামখিনি মই নোকোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰোঁ। নামখিনি মই নোকোৱাৰ বাবে আপোনালোকে বেয়া নাপাব, কিন্তু নামখিনি ক'ব মই নোৱাৰোঁ। কাৰণ কেলৈ মানুহৰ প্ৰাইভেচি বোলা বস্তু এটা আছে কাৰণে মই নামখিনি কোৱা নাই। যিখিনি মানুহে মোক সহায় কৰিলে সেইখিনি মানুহে এনেই গম পাইছে যে মই মোক সহায় কৰিছিলোঁ বুলি। সেইকাৰণে আপোনালোকক মোৰ বুকুৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।